নমস্কাৰ বন্ধুসকল, আসাম পুলিচৰ এডমিট কাৰ্ড ৰিলিজ হৈছে। কোন কোন পোষ্টৰ কাৰণে ৰিলিজ হৈছে মই কৈ দিছোঁ আপোনালোকক। 1645জন UB কনিষ্টেবল, 2300জন AB কনিষ্টেবল, 114টা পোষ্টৰ UB কনিষ্টেবল হিল ট্ৰাইবছ কেটেগৰী, বটমেন 58জন। এনেদৰে যিমানখিনি পোষ্ট 2023 চনৰ ওলাইছিলে, 2024 চনত ওলাইছিলে, যিখিনি ইণ্টাৰভিউ পতা নাছিলে, সকলো উৎকণ্ঠাৰে ৰৈ আছিলে, সেই সকলোবিলাক পোষ্টৰ কাৰণে যি PET আৰু PST অৰ্থাৎ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, এইকেইটা টেষ্টৰ কাৰণে যি এডমিট কাৰ্ড, সেই এডমিট কাৰ্ড আজি ৰিলিজ হৈছে। ইয়াত আপোনাৰ পুৰুষ মহিলা উভয়ৰে দৌৰৰ যি মিটাৰ, সেই মিটাৰটো বেলেগ বেলেগ হ'ব। 3200 মিটাৰ পুৰুষৰ কাৰণে আৰু 1600 মিটাৰ মহিলাৰ কাৰণে থাকিব। আৰু এই যি পৰীক্ষা, সেই পৰীক্ষা 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। যিটো ভেনু, সেই ভেনুটো আপোনালোকে এডমিট কাৰ্ডত মেনশ্যন কৰি দিয়া থাকিব আৰু ডেটটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব। আৰু আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট মই দি দিছোঁ, আপোনালোকক দেখুৱাই দিম কেনেদৰে ডাউনলোড কৰিব। সেই ৱেবছাইটটোত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদি কিবা ডিফিকাল্টিছ পায়, কিবা যদি অসুবিধা হয় এডমিট কাৰ্ডৰ ডাউনলোড কৰোঁতে, তেতিয়া আপোনালোকৰ হেল্পলাইন নাম্বাৰ যিটো দিয়া আছে, 88 যিটো নাম্বাৰ দিয়া আছে, সেইটোত আপোনালোকে ফোন কৰিব পাৰে। যদি ফোনত নুঠায় তেওঁলোকে, তেতিয়া আপোনালোকে ইমেইল কৰিব পাৰিব। কিয়নো কেতিয়াবা সাধাৰণতে অত্যাধিক ফোন কলৰ বাবে এইটো নাম্বাৰত হয়তো বিজি দেখুৱাব পাৰে। গতিকে ইমেইল কৰিব। ইমেইল কৰাৰ পিছত 1 ঘণ্টাৰ ভিতৰত আপোনালোকক সুবিধা দি দিব আপোনালোকক, যদি কিবা প্ৰব্লেম হৈছে। এতিয়া ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ, সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেদৰে পেজটো পাব, দেখিছেনে? SLRB এডমিট কাৰ্ড, ডাউনলোড এডমিট কাৰ্ড ফৰ PST এণ্ড PET অপশ্যন আছে, দেখিছেনে? এইটো এপ্লাইং ফৰ ৰিকুইৰমেণ্ট এনেকৈ আছে। তললৈ যাব আপোনালোকে। প্ৰথমতে দেখিছেনে ডেটটো এনেকৈ লিখা আছে, কিন্তু আগতে বেলেগ এটা অপশ্যন আছিলে, 2টা অপশ্যনেই আছিলে। আজি এটা অপশ্যন আহি গৈছে এডমিট কাৰ্ড ডাউনলোড বুলি, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এডমিট কাৰ্ড ডাউনলোড যিটো পৰ্টেল, তালৈ গুচি যাব। দেখিছেনে? এডমিট কাৰ্ড ফৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET। আৰু যিটো অৰ্ডাৰ ওলাইছিলে 19 তাৰিখে এডমিট কাৰ্ড দিম বুলি, তাৰ ছাইডতে ডাউনলোড অপশ্যন এটা আছে, তাত আপোনালোকে ক্লিক কৰি দিব। তাত আপোনালোকে এনেকৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোডৰ যিটো পেজ, সেই পেজটোলৈ আপোনালোকক গুচি যাব। এইটো চাওক আপোনালোকে। ইয়াত কিবা যদি প্ৰব্লেম হৈছে, লগ ইন প্ৰব্লেম, ইয়াত ফৰগটৰ একো উপায় নাই। আপোনালোকে ফৰগট পাছৱৰ্ড মাৰিব নোৱাৰে, সেয়েহে আপোনালোকে ইমেইল বা ফোনেই কৰিব লাগিব। প্ৰথমতে ফোন নাম্বাৰ বা এপ্লিকেশ্যন ID দিব, তাৰপৰা ডেট অফ বাৰ্থ দিব, দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। যদি লগ ইন কৰিব নোৱাৰে, আপোনালোকে ইয়াত ফৰগট পাছৱৰ্ড বা কেনেকুৱা ধৰণৰ একো সুবিধা নাই। আপোনালোকে ফোন নাম্বাৰত ফোন কৰিব লাগিব, নহ'লে ইমেইল কৰিব লাগিব। এই 2টা অপশ্যনৰ ভিতৰত যিকোনো এটা আপোনালোকে কৰিব লাগিব, কিবা লগ ইন প্ৰব্লেম হ'লে। গতিকে সাধাৰণতে লগ ইন হৈ গৈছে, আপোনালোকে চাই লওক লগ ইন হৈ গৈছে। আপোনালোকে ইয়াত ফোন নাম্বাৰ বা এপ্লিকেশ্যন ID মাৰি দিব, মাৰি পেলাই ডেট অফ বাৰ্থটো মাৰি দিব, মাৰি পেলাই লগ ইন কৰি দিব। কেতিয়াবা লগ ইন নহ'ব পাৰে, ফোন নাম্বাৰ আপোনালোকে এবাৰ চেক কৰি ল'ব। কিন্তু সাধাৰণতে আপোনালোকে এপ্লিকেশ্যন যিটো ID, আপোনালোকে সেই এপ্লিকেশ্যন ID দি পেলাই লগ ইন কৰিব, তেতিয়া সোনকালে হৈ যাব। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে সকলো কথাটো গম পায়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ। আৰু যদি কিবা অসম পুলিচৰ কিবা আপডেট আহে, পৰীক্ষা ৰিলেটেড আপডেট আহে, তেতিয়াহ'লে মই আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।